বিজেপিৰ সমানেই তিতাবৰত প্ৰচাৰ অভিযানত নামিছে বিৰোধীৰ প্ৰাৰ্থী সমষ্টিটোৰ চুবুৰীয়া প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণ কুৰ্মে ধীৰাজ গোৱালাক পৰাস্ত কৰিবলৈ বিজেপিৰ একাংশই ভাস্কৰজ্যোতি বৰুৱাক নিৰ্দলীয় ৰূপে প্ৰক্ষেপ কৰিছে বুলি মন্তব্য প্ৰাণ কুৰ্মে দিনত বিজেপিৰ সৈতে ঘূৰে আৰু নিশা হলে ভাস্কৰজ্যোতি বৰুৱাৰ ঘৰত ভাত খায় বুলি মন্তব্য প্ৰাণ কুৰ্মে আৰু এই সন্দৰ্ভত সবিশেষ দেখুৱাব আমাৰ সতীৰ্থ মঞ্জিত হাজৰিকা চক নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী এতিয়া তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু সমষ্টিৰ প্ৰতিটো চুকে কোণে তেওঁলোকে মাৰাথন প্ৰচাৰ অভিযান এতিয়া অব্যাহত ৰাখিছে তিতাবৰত চাৰিগৰাকী প্ৰাৰ্থীয়ে এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থীক প্ৰাণ কুৰ্মীক এবাৰ টিকেট প্ৰদান কৰিছে ইয়াৰ সমান্তৰালকৈ ভাৰতীয় জনতা পাৰ্টীয়েও প্ৰাক্তন আটছাৰ নেতা ধীৰাজ গোৱালাক টিকেট প্ৰদান কৰিছে ইয়াৰ সমান্তৰালকৈ নিৰ্দলীয়ভাৱে প্ৰাক্তন বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইয়াৰ সমান্তৰালকৈ আম আদমি পাৰ্টীয়েও এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কিন্তু সকলোৰে এতিয়া মাজত চৰ্চা চলিছে যে কংগ্ৰেছৰ দুৰ্গ তিতাবৰ সমষ্টিত এবাৰ অক্ষুণ্ণ থাকিবনে কংগ্ৰেছে এবাৰ শেষ হাঁহি মাৰিব পাৰিবনে তাক লৈ এতিয়া সৰব চৰ্চা চলিছে সকলোৰে মাজত সৰব চৰ্চা চলিছে যে এবাৰ যুদ্ধখন কেৱল তিনিকুণীয়া হ'ব বুলি সকলোৱে এতিয়া আলোচনা কৰিছে আমি এতিয়া এই মুহূৰ্তত আমি কথা পাতিবলৈ যত্ন কৰিম আমাৰ সৈতে তিতাবৰৰ যিগৰাকী কংগ্ৰেছ দলৰ যিগৰাকী প্ৰাৰ্থী প্ৰাণ কুৰ্মী ডাঙৰীয়া আমাৰ সৈতে আছে দাদা আপোনাৰ কাষলৈকে আহিছোঁ প্ৰচাৰ অভিযান কেনেকুৱা চলিছে ৰাইজৰ মাজলৈ আহিছোঁ ৰাইজক অহা 9 এপ্ৰিলত আমাৰ গৌৰৱ গগৈ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'বলৈ গৈ আছে সেয়ে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনাবৰ কাৰণে গৌৰৱ গগৈ হাত শক্তিশালী কৰিবৰ কাৰণে তিতাবৰৰ পৰা মোৰো হাত শক্তিশালী কৰিবৰ কাৰণে মই ৰাইজক অনুৰোধ জনাইছোঁ আৰু ৰাইজৰ য'লৈকে গৈছোঁ মই ৰাইজৰ সঁহাৰি পাইছোঁ যিহেতু আপুনি চুকে কোণে ঘূৰিছে আমি অকণমান যদি ভিতৰলৈ যাব পাৰোঁ চুকে কোণে তিতাবৰ বিভিন্ন ঠাইত গৈছে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি ভাল সঁহাৰি পাইছোঁ এয়া দেখিছেই নহয় এনেকৈ আৰু য'লৈকে যাওঁ এই তিতাবৰত যিহেতু কংগ্ৰেছৰ দুৰ্গ বিগত বৰ্ষত আপুনি সন্মুখৰ পৰাই আপুনি নেতৃত্ব দি বহুকেইগৰাকী আমাৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াকো আপোনাৰ ইয়াৰ পৰাই জয়ী কৰাইছে শেহতীয়াকৈ ভাস্কৰজ্যোতি বৰুৱাকো আপুনি জয়ী কৰাই নিছে গতিকে এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত তিতাবৰ সমষ্টিটো জিলাখনৰ ভিতৰতে আটাইতকৈ ডাঙৰ এটা সমষ্টি নতুন যিবিলাক পঞ্চায়ত আহিছে সেইবিলাকত কেনেকুৱা সঁহাৰি পাইছে যোৱাকালি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া তিতাবৰলৈ প্ৰচাৰ চলাবলৈ আহিছিলে ৰোড শ্ব' যিটো হৈছিলে আমি ৰোড শ্ব' কৰিছিলোঁ ৰোড শ্ব' কৰি গৈ পেলাই আমি ডিলিমিটেশ্যনত যিটো সোমালে আমাৰ বাক্সুং ব্লকৰ অন্তৰ্গত 9টা মণ্ডল এই 9টা মণ্ডলত আমাৰ কালি দুখন সভা হৈছে এই দুখন সভাত ৰাইজৰ যিটো উৎসাহ উদ্দীপনা গৌৰৱ গগৈ ডাঙৰীয়াক লৈ পেলাই মই জনাত ইয়াত তেওঁলোকে মোৰ কাৰণে কোনো ৰাখিব নোৱাৰে মোক গৌৰৱ গগৈ নেতৃত্বত অসমত চৰকাৰ হ'বৰ কাৰণে মোক ভোট দিবৰ কাৰণে সকলোৱে একেবাৰে সাজু হৈ আছে এতিয়া সকলোৰে মাজত তিতাবৰত চৰ্চা চলিছে যে এবাৰ টিকুণীয়া হ'ব যুদ্ধখন নিৰ্বাচনৰ যুদ্ধখন যিহেতু বিধায়ক ভাস্কৰজ্যোতি বৰুৱাও নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছৰ দলৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বিজেপিৰ পৰাও ধীৰাজ গোৱালে আগবঢ়াইছে সকলোৱে চৰ্চা কৰিছে যে টিকুণীয়া হ'ব শেষত বিজেপিকে সহায় কৰিব নেকি চব নিৰ্দলীয় বুলি ক'লে আমি নিৰ্দলীয় আগত দেখিছোঁ এইবাৰ নিৰ্দলীয়টো অলপ ব্যতিক্ৰম আমাৰ ধীৰাজ গোৱালাক দিলে বিজেপিয়ে টিকেট ভাস্কৰ বৰুৱাই খেলিছে নিৰ্দলীয় নহয় বিজেপিয়ে এলায়েন্স নিৰ্দলীয় দিনত প্ৰচাৰ কৰে ধীৰাজ গোৱালাৰ লগত আৰু ৰাতি হ'লে ভাস্কৰ বৰুৱাত তাত ভাত খায় তাত ৰাতি 12-11 বজালৈকে তাত আড্ডা পিটে গতিকে এইটো টিকনীয়া নহয় দুকনীয়াই হ'ব বিজেপি কংগ্ৰেছৰে হ'ব যুঁজটো গতিকে তেওঁলোকৰ মাজত মানে ভোট কটাকটি ভঙাভঙি হৈ আছে আৰু এতিয়া পদত্যাগৰ যিটো জোৱাৰ উঠিছে এইটো কংগ্ৰেছত নহয় বিজেপিতে উঠিছে বিজেপি দেখা গৈছে নিশ্চয়কৈ এই মুহূৰ্তত মঞ্জিত হাজৰিকাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ